হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টো তোমালোকৰ কাৰণে যিসকলে ইতিমধ্যে ঘোষিত হোৱা 2024-25 বৰ্ষৰ যি মেট্ৰিক পৰীক্ষা আৰু সেই মেট্ৰিক পৰীক্ষা যিসকল ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হৈছে তেওঁলোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট এটা ভিডিঅ'। লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত উত্তীৰ্ণ হ'ব পৰা নাই তেওঁলোকৰ কাৰণেও যথেষ্ট গুৰুত্বপূৰ্ণ। যিসকল ছাত্ৰ ছাত্ৰীয়ে অলৰেডি উত্তীৰ্ণ হৈছে তেওঁলোকে কেনেকৈ ফাৰ্ষ্ট ইয়াৰৰ কাৰণে এডমিশ্যন ল'ব গোটেই প্ৰক্ৰিয়া মই এই ভিডিঅ'ৰ জৰিয়তে তোমালোকক শিকাম বা কৈ দিম। তাৰ লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হ'ব পৰা নাই বা কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব তেওঁলোকৰ কাৰণেও গুৰুত্বপূৰ্ণ, কাৰণ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ নোটিছ আহি পৰিছে। পৰীক্ষা কেতিয়া হ'ব আৰু কি ক্ৰাইটেৰিয়া আছে, কোনে কোনে পৰীক্ষাত বহিব পাৰিব, গোটেই কথা মই এই ভিডিঅ'ৰ জৰিয়তে তোমালোকক অৱগত কৰাম। গতিকে বলা আমাৰ ভিডিঅ'লৈ আগবাঢ়ো। ভিডিঅ' আৰম্ভ কৰাৰ আগতে মই মোৰ পৰিচয় দিব ওলাইছোঁ। মোৰ পৰিচয় তোমালোকে স্ক্ৰীনত চাই লোৱা। এই মোৰ পৰিচয়। এতিয়া আমি আমাৰ মূল ভিডিঅ'টোলৈ আগবাঢ়ো। Hi dear student, welcome to your loving channel Ahmed Sir's English Academy. Today I will discuss about the student who has passed out last SSLC examination of 2024 and 25 and who could not pass out the last examination of 2024 and 25. So let's get started. হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যিসকলে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিছা আৰু যিসকলে উত্তীৰ্ণ হ'ব পৰা নাই সবৰ কাৰণে মই এই ভিডিঅ' লৈ আহিছোঁ, কাৰণ এই ভিডিঅ'টো তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। যিসকলে উত্তীৰ্ণ হৈছে তেওঁলোকৰ বিষয়ে মই আগত ক'ম, তাৰপিছত মই যিসকলে উত্তীৰ্ণ হ'ব পৰা নাই তেওঁলোকৰ বিষয়েও মই পিছত ক'ম। কাৰণ আজি মই এই ভিডিঅ'ত দুটা ইম্পৰ্টেণ্ট কথা লৈ আহিছোঁ, যি ইম্পৰ্টেণ্ট কথা দুটা তোমালোকৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ, তোমালোকে জানিবই লাগিব। আৰু নাজানিলে তোমালোকৰ কাৰণে কি হ'ব, অলপ সমস্যা হ'ব পাৰে। হয়, যিসকলে ইতিমধ্যে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছে তেওঁলোকে ফাৰ্ষ্ট ইয়াৰৰ কাৰণে দৰ্পণত তেওঁলোকে ৰেজিষ্টাৰ কৰিব লাগিব। আৰু এই ৱেবছাইট অলৰেডি খোল খাইছে আৰু তোমালোকে ৱেবছাইটত গ'লে গম পাবা যে গোটেই কথাখিনি দিয়া আছে। আৰু তোমালোকে স্ক্ৰীনত চোৱা যে তোমালোকে কি কৰিব লাগিব। ইয়াত চোৱা লিখা আছে আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ডিভিজন 2 or Athwal Assam Higher Secondary Education Council launch an online platform called the Dorpon for admission into higher secondary courses under the council through online mode. Online mode তোমালোকে দৰ্পণত তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ফৰ এডমিশ্যন। আৰু সেইটো তোমালোকৰ ষ্টাৰ্ট হ'ব যে 17 এপ্ৰিলৰ পৰা। 17 এপ্ৰিল 2025 চনৰ পৰা কি হ'ব, এই অনলাইন প্ৰচেছটো ষ্টাৰ্ট হৈ যাব। দ্য HS এডমিশ্যন প্ৰচেছ ইজ টু বি ষ্টাৰ্টেড ফ্ৰম 17 এপ্ৰিল 2025। তাৰপিছত তলত দিয়া আছে নেম অফ ক্লাছ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ। তাৰপিছত নেক্সট আছে নেম অফ কাউন্সিল আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড। তাৰপিছত একাডেমিক ছেশ্যনটো আছে 2024-25। এইবিলাক তোমালোকে স্ক্ৰীনত চাইছা, তোমালোকে পঢ়ি লোৱা, নহ'লে ভিডিঅ' বহুত ডাঙৰ হৈ যাব। তাৰপিছত তোমালোকে কেনেকৈ এই প্ৰচেছটো কৰিব লাগিব। ষ্টেপ 1 যেনেকুৱাকৈ স্ক্ৰল ডাউন কৰি চেক ইম্পৰ্টেণ্ট ৱেব লিংক ছেকশ্যন। ষ্টেপ 2ত আছে ক্লিক অন SS ফাৰ্ষ্ট ইয়াৰ অনলাইন এডমিশ্যন লিংক। ষ্টেপ 3ত আছে পৰ্টেল উইল লোড, ক্লিক অন ৰেজিষ্টাৰ এ নিউ একাউণ্ট লিংক। তাৰপিছত কি ডকুমেণ্টছ লাগিব, ডকুমেণ্টছতো বহুত ইম্পৰ্টেণ্ট। ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, SSLC অৰ্থাৎ 10ৰ মাৰ্কশ্বিট লাগিব। তাৰপিছত কাষ্ট চাৰ্টিফিকেট যদি আছে লাগিব, ডিজেবিলিটি চাৰ্টিফিকেট যদি আছে লাগিব, নাথাকিলে নাই। গেপ চাৰ্টিফিকেট অৰ্থাৎ যিসকল গেপছ কৰিছে, অৰ্থাৎ যোৱা বছৰ পাছ কৰিছিল কিন্তু কিবা কাৰণত এডমিশ্যন লোৱা নাছিলে তেওঁলোকৰ কাৰণে গেপ চাৰ্টিফিকেট লাগিব। ইয়াৰ পিছত ইম্পৰ্টেণ্ট পইণ্টকেইটা আছে, চোৱা তোমালোকে পঢ়ি লোৱা। এনেকুৱা ধৰণে তোমালোকে ফাৰ্ষ্ট ইয়াৰৰ যিসকলে এডমিশ্যন ল'ম বুলি ভাবিছা তোমালোকে এডমিশ্যন ল'বৰ কাৰণে তোমালোকে প্ৰথমতে দৰ্পণ পৰ্টেলত ৰেজিষ্টাৰ কৰিব লাগিব। তাৰপিছত তোমালোকৰ প্ৰচেছ কমপ্লিট হোৱাৰ পিছত তোমালোকে এডমিশ্যন ল'ব পাৰিবা। আৰু সেইসকল ছাত্ৰ ছাত্ৰী যিসকলে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ব পৰা নাই, অৰ্থাৎ যিসকলে কম্পাৰ্টমেণ্টেল পৰীক্ষা দিম বুলি ভাবিছে, তেওঁলোকৰ জ্ঞাতাৰ্থে কিছু কথা মই ক'ম যে কম্পাৰ্টমেণ্টেল পৰীক্ষা দিবৰ কাৰণে কিছুমান নীতি আছে, কিছুমান নিয়ম আছে। সেই নিয়মৰ মাজেৰেহে গৈ কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব। আৰু কম্পাৰ্টমেণ্টেল পৰীক্ষা চবেই দিব নোৱাৰিব, তাৰ কাৰণে কিছুমান ক্ৰাইটেৰিয়া আছে, অৰ্থাৎ কিমান মাৰ্ক তেওঁ পাব লাগিব, এটা বিষয়ত তেওঁ ফেল কৰিলে কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব পাৰিব। এই গোটেই কথা মই এই ভিডিঅ'ত আলোচনা কৰিম।
এটা কথাটি হ'ল কোনে এই কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ কাৰণে এপ্লাই কৰিব পাৰিব হু কেন এপ্লাই ফৰ আসাম বোৰ্ড কম্পাৰ্টমেণ্টেল এক্সাম 2025 ইয়াত কিছুমান ক্ৰাইটেৰিয়া আছে ক্ৰাইটেৰিয়াবিলাক যদি কোনো ষ্টুডেণ্টে তিনিটা সাবজেক্টত ম্যাক্সিমাম তিনিটা সাবজেক্টত ফেল কৰিছে অৰ্থাৎ যদি চাৰিটা সাবজেক্টত ফেল কৰিছে তেও কম্পাৰ্টমেণ্টেল পৰীক্ষাটো দিব নোৱাৰিব যদি ম্যাক্সিমাম তিনিটাত কৰিছে তেতিয়াহলে তেও দিব পাৰিব এটা মাৰ্কছৰ বিষয়ে কম যে মাৰ্কছ এগ্ৰিগেট মাৰ্কছ 170 পাব লাগিব অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে মুঠ নম্বৰ 170 পাইছে তেওঁলোকেহে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব যিসকলে 170 কৈ কম পাইছে তেওঁলোকে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰিব তাৰপিছত এপ্লাই কেনেকৈ কৰিব লাগিব যে তেওঁলোকে যেটো এপ্লাই সাবমিশন কৰিব তেওঁলোকে যেটো ৰিকুৱেষ্ট বা এপ্লিকেশন সাবমিট কৰিব হেতু থ্ৰু দা ৰেসপেক্টিভ স্কুল অৰ্থাৎ যেটো স্কুলত তেওঁ পঢ়িছে সেই স্কুলৰ জৰিয়তে তেওঁ সাবমিট কৰিব লাগিব তাৰপিছত এক্সাম শিফট কেনেকুৱা হ'ব যে এক্সাম শিফট দুটা থাকিব মৰ্নিং শিফট আৰু ইভিনিং শিফট যেটো ৰাতিপুৱাৰ পৰীক্ষা হ'ব এটো 10টাৰ পৰা 12টা লৈ হ'ব আৰু ইভিনিংৰ যেটো পৰীক্ষা হ'ব এটো 1:30টাৰ পৰা 4:30টা লৈ হ'ব তাৰপিছত মোড অফ এক্সাম কি হ'ব অফলাইন হ'ব এটা মই এটা টেন্টেটিভ ডেট দিব ওলাইছো যেটো মই অনলাইনত অলৰেডি পাইছো হেতু মই তোমালোকৰ লগত শেয়াৰ কৰিব ওলাইছো যে টেন্টেটিভ এক্সাম ডেট দিয়া আছে জুন 2025 অৰ্থাৎ এটো টেন্টেটিভ এটো ফাইনাল ডেট নহয় হয়তো এটো জুন মাহৰ প্ৰথম সপ্তাহটো হ'ব পাৰে বা লাষ্ট সপ্তাহটো হ'ব পাৰে অৰ্থাৎ এটো 2025 চনৰ জুন মাহত হোৱাটো খাটাং কিন্তু ডেটটো তেওঁলোকে এটা এক্সট্ৰা নোটিফিকেশন উলাব বা ওয়েবসাইটত দিব সেই মতে ডেটটো হ'ব এক্সাক্ট ডেটটো কি এটা ক'ব পৰা নাযাব কিন্তু পৰীক্ষাটো জুন মাহতে হ'ব তাৰপিছত এডমিট কাৰ্ড কেতিয়া ওলাব এটো টেন্টেটিভ ডেটটো হ'ল মে 2025 অৰ্থাৎ মে মাহত এডমিট কাৰ্ড ওলাব তাৰপিছত ৰিজাল্ট কেতিয়া দিব ৰিজাল্ট দিব জুলাই মাহত 2025 চনৰ জুলাই মাহত দিব এই ডেটটো তেওঁলোকে নেক্সট এটা নোটিফিকেশনৰ জৰিয়তে জনাই দিব বা ওয়েবসাইটত আমি পাই যাম তোমালোকক মই পালে জনাই দিম তাৰপিছত ৰিজাল্ট কেনেকৈ চাব পাৰিব হাউ টু চেক দা ৰিজাল্ট তেওঁলোকে ওয়েবসাইটত গৈ তেওঁলোকৰ যেটো ৰোল নাম্বাৰ থাকিব আৰু ডেট অফ বাৰ্থ থাকিব সেই ডেট অফ বাৰ্থ আৰু ৰোল নাম্বাৰৰ জৰিয়তে তেওঁলোকে ৰিজাল্ট চাব পাৰিব তাৰপিছত মাৰ্কশিট এটা প্ৰভিজনাল মাৰ্কশিট আমি অনলাইনত পাই যাম আৰু হেতু আমি ডাউনলোড কৰিব পাৰিম আৰু যদি অৰিজিনাল মাৰ্কশিট বা লাগে তেতিয়াহলে আমি আমাৰ ৰেসপেক্টিভ স্কুলত আমি যাব লাগিব গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে কম্পাৰ্টমেণ্টেল পৰীক্ষা দিম বুলি ভাবিছে বা এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকে এতিয়াৰ পৰাই ষ্টাডি আৰম্ভ কৰি দিয়া কিয়নো যদি এতিয়াৰ পৰা ষ্টাৰ্ট কৰি নিদিয়া তেতিয়াহলে তোমালোকৰ সময় কম হৈ যাব তেতিয়া তোমালোকৰ এটা সমস্যা হ'ব গতিকে মোৰ এটাই পৰামৰ্শ তোমালোকে এতিয়াৰ পৰা পঢ়া আৰম্ভ কৰি দিয়া আৰু যিসকলে মোৰ এই চেনেল সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰি লোৱা মই তোমালোকৰ কাৰণে ষ্টাডি ৰিলেটেড যিকোনো ভিডিও মই এই চেনেলত আপলোড কৰিম আৰু তোমালোকে জানা এই ভিডিওটো মোৰ তৃতীয় ভিডিও এই নতুন চেনেলত গতিকে মোক তোমালোকে মৰম দিবা বুলি মই ভাবিছো আৰু তোমালোকে কৃপণালি নকৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা আৰু যিমান পৰা লাইক শেয়াৰ আৰু কমেন্ট কৰি সো আজিৰ এই ভিডিও চোৱাৰ বাবে ধন্যবাদ থ্যাংক ইউ ফৰ ওয়াচিং